ৰাতিপুৱা যে জবা ফুলৰ পাত লগাইছিলোঁ মূৰত, এতিয়া মানে 2 ঘণ্টা মানে ৰাখিছোঁ বোধহয় 2 ঘণ্টামান ৰাখি পেলাই চুলিখিনি ধুই দিলোঁ। আৰু ধুই পেলাই এয়া শুকাইছে চুলিখিনি। শুকোৱাৰ পিছত মানে এনেকুৱা মানে ফুলি গৈছে নহয় বহুত। এনেকুৱা লাগিছে যেন বহুত চুলি আছে, কিন্তু ইমানো চুলি নাই। মোৰ বহুত চুলি সৰে, কিন্তু আগৰ তুলনাত আজি ধোৱাৰ সময়ত খুব কমকৈ চুলি সৰিছে। আগতে যে ধোৱাৰ লগে লগে মানে হাতত বহুত চুলি আহি যায়। তো এইখিনি চুলিখিনিৰ এডভাৰটাইজ মাৰি আছোঁ, চাওকচোন চুলিখিনি ইমান ধুনীয়া দেখা হৈছে। মোৰ নিজৰে নজৰ লাগি যাব আৰু খুব ধুনীয়া কাৰ্লি কৰা নিচিনা হৈছে। কাৰ্লি কৰা নাই বাৰু, মোৰ আগৰ পৰাই এনেকুৱা কাৰ্লি। আৰু যোৱা বছৰ মই ষ্ট্ৰেট কৰিছিলোঁ, কৰাৰ পিছত যে ইমান বেছিকৈ চুলি সৰা হৈছিলে নহয়। মইতো কওঁ কোনেও ষ্ট্ৰেট নকৰাই ভাল, যিটো মানে নিজৰ চুলি সেইটোৱে বেষ্ট আৰু। তো চুলি সৰা হৈছিলে মোৰ, এতিয়া লাহে লাহে কমিছে। মই আজি 4-5 দিনমান লগালোঁ জবা ফুলৰ পাত, আৰু খুব ধুনীয়া এটা মানে ৰিজাল্ট পাইছোঁ মই এইখিনি লগোৱাৰ পিছত। তো মইতো ক'ম আপোনালোকেও লগাব, চুলিখিনি হয়তো ভাল হ'ব আগতকৈ, যদি কোনোবাৰ চুলি সৰি আছে। আৰু মোৰ বহুত সৰি আছিলে, কিন্তু আজি চুচাৰ সময়তো চুলিখিনি কমকৈ সৰিছে, বা আজি বিশেষ মানে এনেকৈ সৰা নাই আৰু চুলিখিনি খুব ধুনীয়া দেখা হৈছে। আৰু আপোনালোকেও লগাব জবা ফুলৰ পাত, তাতে এডাল চুলি সৰিছে দেই, তাতে আৰু নাৰিকলৰ তেল আৰু এল'ভেৰা লগাব। সেয়াই আৰু, বাই বাই।